গভীৰ নিদ্ৰাই এক গুৰুত্বপূৰ্ণ সংকেত দিয়ে, ইংগিত দিয়ে সত্যৰ বিষয়ে আৰু মিথ্যাৰ বিষয়ে। গভীৰ নিদ্ৰাত সকলো শাৰীৰিক মনোবৈজ্ঞানিক প্ৰভাৱ, সম্পৰ্ক, পৰিচয় নাইকিয়া হৈ পৰে গভীৰ নিদ্ৰাৰ ক্ষণৰ বাবে। সকলো বাহ্যিক আৰু আন্তৰিক শাৰীৰিক, মনোবৈজ্ঞানিক, সাংসাৰিক প্ৰভাৱ, সম্পৰ্ক, পৰিচয় ইত্যাদি লুপ্ত হৈ পৰে গভীৰ নিদ্ৰাৰ ক্ষণত। তথাপিও সেই সময়ত আমি থাকোঁ সজাগতা হৈ, শৰীৰ বা মন হৈ নহয়, বিভিন্ন শাৰীৰিক আৰু মনোবৈজ্ঞানিক পৰিচয় গ্ৰহণ কৰি নহয়, কেৱল ক্ষুদ্ৰ সজাগতা হৈ। ইয়াৰ পৰা এইটো বুজি পোৱা যায় যে শৰীৰ, মন, সংসাৰ, বিভিন্ন ধৰণৰ শাৰীৰিক, মনোবৈজ্ঞানিক, সাংসাৰিক প্ৰভাৱ, সম্পৰ্ক, পৰিচয় ইত্যাদিৰ অবিহনেও আমি থাকোঁ সজাগতা হৈ। সেই সজাগতাহে, সেই শুদ্ধ সজাগতাহে আমাৰ প্ৰকৃত স্বভাৱ। কাৰণ সেয়া গভীৰ নিদ্ৰাটো থাকে, সেয়া টোপনিৰ সপোনাৱস্থাটো থাকে, সাক্ষী হৈ আটাইবোৰ পৰিৱৰ্তনশীলতাৰ, আৰু তথাকথিত জাগ্ৰত অৱস্থাটো থাকে সেই সজাগতা, সেই সাক্ষী যি আটাইবোৰ পৰিৱৰ্তনশীলতা চাই থাকে। বুজিব লাগিব আমি এইদৰে মিথ্যা আৰু সত্য কি হয়।